গাইজ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকে আছে আমাৰ ইউটিউব চেনেল 4B ব্লগছ। তো 4B ব্লগছৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে গাইজ কি ক'ম, বহুত দিনৰ মূৰত মানে আৰু ভিডিঅ' এটা বনালোঁ। আৰু মানে সিদিনা গাইজ কি অলপমান কিছুদিন আগতে এটা ভিডিঅ'ত দি উঠছোঁৱে। তো মই ভাবিছিলোঁ আৰু ভিডিঅ' নবনাম, মানে একদম ডাইৰেক্ট বিহুতে বনাম বুলি ভাবিছিলোঁ। আৰু যিহেতু কণ্টেণ্ট মানে কি গাইজ মানে আমাৰ পৰীক্ষাৰো অলপমান কিবা য'ত ব'ত চলি আছে। তো পৰীক্ষা অলপমান আহি আছে, যিহেতু হাই ছেকেণ্ডেৰী, তো তাৰে কাৰণে অলপমান মানে ভিডিঅ' এতিয়া অলপ কমেই দিছোঁ। এতিয়া মানে মই বৰ্তমান আপোনালোকক কৈয়ে দিওঁ, এতিয়া মই যাই আছোঁ নাৰা কাটিব। আৰু নাৰা কাটি কিনে নাৰা কিহৰ কাৰণে লাগে, মানে চুঙা পিঠা পুলি নাৰাৰ প্ৰয়োজন হয়। তো নাৰা কাটিব মই যাম। তো এতিয়া বঢ়িয়াকৈ মানে কি বুলি কয় এইটো, এই কাঁচিখন লওঁ। তো কাঁচিখন লৈ কিনে তো নাৰা কাটিব যাওঁ বলক। বঢ়িয়াকৈ কাঁচি ল'লোঁ। তো এতিয়া কাঁচি লৈ এতিয়া পাপু মই ওলাই আহিছোঁ আৰু কাটিব লাগি। তো এতিয়া মানে পথাৰতে আহিছোঁ, আমাৰ এখন গোটাই ৰাউণ্ডটো মানে গোটাই পথাৰ আৰু এতিয়া কাঁচি লৈ আগত পাপু যাই আছে। তো এতিয়া ময়ো মানে কাটিব লাগি আহিছোঁ, কি হয় ক'ব নোৱাৰিছোঁ আজি ইয়াৰ। তো এতিয়া যাই আছোঁ দূৰ কাটিব। এই আগেদি কাটা হ'ল নেকি? হা নাৰাগিলে আৰু পৰা মানে পৰা নাৰা কাটি ভাল লাগে, কিন্তু তই বেছিকৈ আহে পৰা নাৰা। আৰু যি হাৰত ৰ'দ দিছি দে কাট নামন আজি কি হ'ব মানে কৈছোঁ বাবু তই হে তাকে সেনা নেদো লাগছি। মানে আজি কি কৰিব খুজিছোঁ আৰু ক'ব নোৱাৰিছোঁ। ধোৱা নাই ওলাই আহিছোঁ হে ক'বাৰ কিবা কৰিব লাগিতে চাওঁ কি হয় দে। কাট ময়ো কাটি আছোঁ দে। আৰু গাইজ ইয়াতে বঢ়িয়াকৈ কাটি মানে আধা আধি কাটি ফিনিছ কৰি পেলালোঁ। আৰু চাওক সেই এটা দাম, আৰু সেই এটা দাম মানে সি আধা কাটি কিনে সি গুচি গ'ল। তাৰ বোলে কিবা এই মানে ৰছীডাল যিহেতু গাঁঠাটো হ'ব, তো গাঁঠা ৰছীটো আনিব পাৰিছি। তো তাৰে কাৰণে এতিয়া মানে ৰছীডাল আনিব গৈছে আৰু হাত ধৰি গৈছে ৰছীডাল আৰু হেৰি আনিব গৈছে, এই চাঙি এখন কিবা নিব লাগিল নে। তো তাৰে কাৰণে সেই আনিব গৈছে। আৰু এতিয়া মই বৰ্তমান আকলা কাম কৰি আছোঁ তে। তো মানে সেনে গোটাই ফিনিছ কৰি দিছোঁ। গোটাই পথাৰখন গৰু ভৰ্তি হৈছে, আটা যি ভাৰি আছে। এই দুটামান মানুহ আছে এই আগত তাতে বহি আছে, ট্ৰেক্টৰৰ কাম কৰি আছে। তো এতিয়া মই বৰ্তমান আহি পেলাই পাপু ভাই আমাৰ। তো এতিয়া যি ৰ'দ দিছি, গৰমৰ দিন ঠাণ্ডাৰ দিন হ'লেও মানে ৰ'দটো কাঢ়া মস্ত, হাত চাত পুৰি যোৱা হেন পায়। কেনে পাবু ভাই জ্বলি গৈছি। সি তাক মই ক'লোঁ না আহি কিনে নামন কাট, সি আছে মই ইমান খোজকাঢ়ি গৈছোঁ, কষ্ট হয় না তাৰ, খোজকাঢ়ি গ'লেও কষ্ট হয় তাৰ। কথা পাতি গৈছি কথা যা গুচাই গুছ অলপমান আলজি আছে পিঠি আনোতে হাই ঐ। আৰু কাটো অলপমান। তো কাটি কাম বন নাই আৰু হেলাখান খেচৰা কুলেটি কৰি থাকা না নামৰ নাকটা গে বাহুল্য কৰি থাকা। যদি গাত পৰে কিবা কাৰণত এলা বাহুল্য গিলাখান কৰিব যাই আছে আৰু কাটপা গৈছে। মোৰ গাত পৰলি কিবা কাৰণত ভালে হৈছে। মোবাইল নহয় তোৰ কাটো কিবা ওলাই পৰাক, তোৰ চব ওলাই পৰাক। আৰু গাইজ এতিয়া আমি ভাবছিলোঁ একবাৰ মাছ চাব যাম বুলি, মানে সেইটো চাইডে গাইছে তাতে নামন পুখুৰী এটা আছে যি। তো তাতে মানে ভাবছিলোঁ পাপু মই আৰু মানে মাছ চাব যাম বুলি। আধাতে মানে ষ্টাৰ্টিঙতে কোনোবা হাগি থৈ দিছে, এই তাতে হাগছি কোনোবাই, এই তাতে হাগছি। A few moments later. হৈ গ'ল আমাৰ মানে নাৰা কটা কমপ্লিট। তো এতিয়া বৰ্তমান ঘৰত আহি গৈছোঁ। তো ঘৰত আহি এতিয়া ভাতকেইটা খাম। কি হয় চব মানে দেখি আছোঁ। তো আজি যিহেতু আজিয়ে কৰোঁ না কালিয়ে কৰোঁ, কি কৰোঁ এতিয়া মানে ক'ব পৰা নাই। তো কালিক লাগি যদি হয় কালি আপোনালোকক বঢ়িয়াকৈ দেখি দিম হয়নে। The next day. চ' গাইজ এতিয়া বৰ্তমান মই আহি গ'লোঁ। তো এতিয়া বৰ্তমানটো খুব আহিছে, এতিয়া যাই আছোঁ মানে হেৰি কৰিব আমি মানে এই যোনটো ষ্ট্ৰাকচাৰ আৰু হেৰিৰ চুঙা পিঠাৰ, তো সেইটো এতিয়া বনাব যাই আছোঁ। তো বলক আমি চাওঁ আৰু কি হয়। তো আপোনালোকে ভাবিব পাৰে মই মানে হঠাৎ চলা কেনেকৈ চেঞ্জ হৈ গ'ল।
মানে কালি যোৱাকালি আছিল মানে সেই চিনকেইটা আৰু আজি মানে নেক্সট ডে আৰু তো নেক্সট ডে এতিয়া আৰম্ভ কৰিব ওলছোঁ তো যিহেতু মানে নেক্সট ডে আৰম্ভ কৰিমেই তো এতিয়া বঢ়িয়াকৈ যাই আছোঁ মানে কালি আকৌ কাম নহ'ল মানে ইচ্ছাই নাগ'ল কালি আৰু নাৰা চাৰা কাটি আহি কিনে তো এতিয়া বৰ্তমান যাম তাকেই যাম তো সিও মোক ফোন কৰি আছে সিও ৰখি আছে মানে মই গা চা ধুই ল'লোঁ তো এতিয়া বঢ়িয়াকৈ যাওঁ তো ব'লক আমি চুঙা পিঠা বনাওঁ আৰু আমাৰ গাইজ মানে তো বঢ়িয়াকৈ ইয়াতে থৈ দিয়া গ'ল ইয়াতে মানে নামৰ কম হৈছিল দুটা তিনিটামান তো তাতে আৰু কেইটামান কাটি পেলাই এড কৰা গ'ল ইয়াৰ লগত আৰু এতিয়া বৰ্তমান আমি মানে যিহেতু চাউল লাগিব গুড়াটো কিহত ঠিক কৰিম এতিয়া মানে যাই আছোঁ আমি মানে হেৰিক লাগি মিলক লাগি তো মিলত যাই কিনে বঢ়িয়াকৈ তাতে কামখিনি কৰি আছোঁ তো দেখি আছোঁ চাই থাকক ঐ ক'ত ইফালে গাজে দুডাল পুতা দিয়ে পুতি গেল আৰু ইফালে আমাৰ পাপু ভাই কিবা বোলে কৰে এলা পুৰা গুণা চুনা লৈছি পুৰা বঢ়িয়াকৈ উঠে লওঁ ৰ'ব আগে আই ঐ কি কৰিবি মানে ৰে ইফালে কি হৈছে ইমান মানে ওপৰক লাগি হেৰি হ'ব নেকি হা মানে ইমান ওপৰক লাগি মানে হেৰি হয় কি বুলি কয় এতিয়া চুঙা কেতিয়া ইমান ওপৰক লাগিব মেকানিক ইফালে কথা ইঞ্জিনিয়াৰটো অলৰেডি আহ সুন্দৰ সুন্দৰ ইনকে আমাৰ চুঙা পিঠা হ'ব আমাৰ ইফালে একদম পূৰা ষ্ট্ৰাকচাৰ ৰেডি হৈ গ'ল তো এতিয়া আমি কেৱল চাউলটো খুন্দিব লাগে আৰু মানে এতিয়া ৰাতিয়ে কি ভাটি পেলাই হ'লে বহি দিব লাগে আৰু বেলেগ কাম একো নাই তো এতিয়া গোটেইখিনি কাম কৰিলেই হ'ল তো বেলেগ আৰু কামটো নাই আমাৰ এতিয়া যাই আছোঁ চাউলটো খুন্দিব মানে অলপ দিগদাৰ হৈছে চাউলটোৰ কাৰণে এতিয়া মানে চাউলটো ক'ত খুন্দো কি কৰোঁ এতিয়া বঢ়িয়াকৈ চাউলটো যাওঁ আৰু গাইজ মই আগলৈকে মানে এইফালে গোটেই পূৰা হৈ গৈছে আৰু বঢ়িয়া ওলাই আহি না বঢ়িয়া নাই চাই গিলে অলপ দিগদাৰ দিছে কষ্ট হৈছে বেছি আস্তে আস্তে হৈ আছে গোটেইকেইটা আৰু আমাৰ বৰমাহঁতে পুৰা কৰি আছে মণি বহঁতে কৰি আছে পুৰা এই জুই নুমালাক দিওঁ না দে আৰু কালি যোনগিলা নাৰাগিলা আনিছিলোঁ নাৰা অলপো কামতে নিদিলাক সেই গোটেইগিলা পুৰি আগবাৰতে পুৰি নহয় গ'ল এই যেখনিহে নাৰা আনিছিলোঁ আমাৰ পাবো ভাই সেইখিনি দিয়ে হয় বোলে এতিয়া হ'ব আস্তে আস্তে আমাৰ গোটেইখিনি হ'লে দিওঁ বঢ়িয়া বঢ়িয়া পৰি গোটেইগিলা পৰি পৰি আছে সেইটো অলপ এইটো খন্তিখানে দি হেৰি কৰি দিয়া বঢ়িয়া বঢ়িয়া দে পৰ হ'লে বৰ ঠিকে আছে ভাল হৈছে গুল্লাটাৰ দৰে ওলাই পৰে দেখোন দৰ্শক পাপ কেতিয়া হৈছে একে নামি দিওঁ চ' গাইজ এতিয়া বৰ্তমান মানে আমাৰ গোটেইখিনি কাম ফিনিছ হৈ গ'ল তো মানে কি ক'ম চুঙা পিঠাৰ গোটেইখিনি কাম কৰি ফেললোঁ আমি তো এতিয়া মানে আমি আহিছোঁ নাৰা কাটিব মানে আমাৰ যোনটো ভেলাঘৰৰ নাৰা তো ভেলাঘৰৰ নাৰা কাটিব আহিছোঁ আমি পাপু আৰু মই তো এতিয়া পাপু মই বঢ়িয়াকৈ নাৰাখিনি কাটোঁ তো কাটো মানে কি কাটি কিনে লৈ যাওঁ আৰু সেই আৰু বেলেগ নাই সেইটো হ'লে চ' গাইজ এতিয়া মই মানে বৰ্তমান ঘৰত আহি গ'লোঁ তো তাতে কামখিনি গোটেইখিনি কাম খতম কৰি কিনে তো এতিয়া মই ঘৰত আহিলোঁ তো ঘৰত আহি কিনে ভাত চাত খাই তো এতিয়া গাইজ মানে মোৰ মানে কলেজত কাম এটা আছে কলেজত মানে এডমিটখন আনিব যাব লগা আছে তো এডমিটখন লৈ আহোঁ আৰু আমাৰ গাইজ মানে কাষতে যিহেতু প্ৰত্যেকবাৰে ভেলাঘৰ এটা বনোৱা যায় তো এইবাৰো মানে ভেলাঘৰটো বনাইছি তো বনাই কিনে কি হয় তো বঢ়িয়াকৈ দেখি আছোঁ এই ভিডিঅ'টোতে তো চাই থাকক তো কেনে লাগে দেখি আছোঁ আৰু আমাৰ ইয়াতে আৰম্ভ হৈ গ'ল মানে ওপৰৰ যোনখন চাট আৰু এই ভেলাঘৰৰ ওপৰৰ চাটখন ইয়াতে দিয়া হ'ব তো এখন বনাই আছে আমাৰ গোটেইকেইটা লগ লাগি এটা ফেলে হৈ গ'ল কমপ্লিট মানে গোটেইখিনি উঠাই হেৰিয়ে গোটেই ষ্ট্ৰাকচাৰটো বনোৱা হৈ গ'ল আৰু এতিয়া বৰ্তমান মই ঘৰত যাওঁ ভাত চাত খাওঁ তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ আজিলৈ মানে জয় আই অসম।